মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাইছোঁ। আমি যোৱা পাঠত যিকেইটা কথা শিকিছিলোঁ সেইকেইটা এবাৰ আকৌ মনত পেলাওঁ। সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ ই আৰু সাধাৰণ অন্তৰ ডি হ'লে এনটা পদলৈ সমষ্টি আমি সূত্ৰটো পাইছিলোঁ Sn = n/2 twice a plus n-1 into d। যদি 10 নম্বৰ হয় S10 হ'ব, যদি 20 নম্বৰ হয় S20 হ'ব, যদি 30 নম্বৰ হয় S30 হ'ব, অৰ্থাৎ সংখ্যাটোৰ নম্বৰ ইয়াত বহিব লাগিব। আৰু দ্বিতীয়টোৱে আমি এটা পাইছিলোঁ সমান্তৰাল প্ৰকৃতিৰ প্ৰথম এনটা পদৰ প্ৰথম পদ যদি এ হয় আৰু শেষ পদ যদি এল হয়, তেতিয়াহ'লে এনতম পদলৈ সমষ্টি আমি এনেকুৱা চুটি সূত্ৰৰ সহায়তে উলিয়াব পাৰিম। আমি যোৱা পাঠত ইয়াৰ আগৰ পাঠটোত 2 নম্বৰ প্ৰশ্নৰ সমূহ প্ৰশ্ন উত্তৰ কৰা হৈছিলে। এতিয়া আমি আজি 3 নম্বৰ প্ৰশ্নৰ প্ৰশ্নসমূহ কৰিবলৈ ওলাইছোঁ 5.3। তোমালোকে 3 নম্বৰ প্ৰশ্নৰ বহুতো প্ৰশ্ন দি থোৱা আছে, কিন্তু প্ৰত্যেকৰে ধৰণ অকণ বদলি, প্ৰত্যেকটোতে দিয়া থকা কথা আৰু উলিয়াবলগীয়া কথা অকণ পাৰ্থক্য আছে। গতিকে প্ৰথমটো প্ৰশ্ন আমি লৈছোঁ। এ মান দিয়া আছে, অৰ্থাৎ প্ৰথম পদ দিয়া আছে 5, ডি মান দিয়া আছে 3 আৰু এ এন দিয়া আছে 50। এন আৰু এছ এনৰ মান উলিয়াব লাগে। যিহেতু এ এনৰ মান দি থোৱা আছে, এ মান দি থোৱা আছে, ডি মান দি থোৱা আছে, গতিকে আমি এনেকুৱা অংক আগতে কৰিছোঁ, গতিকে তাৰ পৰা আমি উলিয়াব পাৰিম নিশ্চয়। এই এনৰ মান আমি এনৰ মান নিশ্চয় উলিয়াব পাৰিম। তাৰ পৰা এছৰ মান উলিওৱাটো আমি যিহেতু তাৰ আগৰ প্ৰশ্নবিলাকত কৰি আহিছোঁ। তথাপি এবাৰ মনত পেলাবৰ কাৰণে মই 2-এটা অংক তোমালোকক ইয়াৰ পৰা কৰি দিছোঁ বাছি বাছি। নিশ্চয় বাছি বাছি কৰি দিলেও হ'ব। প্ৰথম প্ৰশ্নটোত দিয়া আছে a = 5, d = 3 আৰু a n = 50 দি থোৱা আছে। যিহেতু a n = 50, a n = 50, আমি তাত মানবিলাক বহাই দিলেই হ'ল। a + n-1 into d মানে a n = 50। গতিকে ইয়াত আমি মানবিলাক বহাই দিম। 5 + n-1, d মানটো হ'ল 3 = 50। গতিকে n-1 into 3 = 45 হ'ব। এইটো নিশ্চয় বুজি পাইছা। n-1 = 15 হ'ব। এইটো বুজি পাইছা, 3 হৰণ কৰিছোঁ, গতিকে n = 15 + 1 = 16 হ'ব। গতিকে ইয়াত এনৰ মানটো আমি ওলালে। এনৰ মানটো উলিয়ালে আমি ইয়াৰ পৰা এছৰ মান নিশ্চয় উলিয়াব পাৰিম। S = আমি যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। S = n/2 twice a plus n-1 into d, এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম এই প্ৰশ্নটোৰ ক্ষেত্ৰত। নাইবা আমি S = n/2 a plus a n এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম। কিয় পাৰিম? ইয়াত যিহেতু শেষ পদটো দি থোৱা আছে আৰু প্ৰথম পদটো দি থোৱা আছে, গতিকে আমি যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰিলেই মানটো উলিয়াব পাৰিম। গতিকে আমি এইটো উজু সূত্ৰটোকে ব্যৱহাৰ কৰিছোঁ। S এতিয়া এনৰ মানটোতো 16, গতিকে S16 হ'ব। S16 = 16/2। ইয়াত 16 পাতি দিয়াৰ লগে লগে ইয়াত 16 আহিব। আমাৰতো সহজ হয় অকণমান। 5 + 50, গতিকে 8 বাৰ যাব, 8 × 55। গতিকে S16ৰ মান হ'ব
440 হ'ব এনচাৰ। গতিকে অংকটো নিশ্চয় জটিল পোৱা নাই, আমি এইটো অংক তেনেকৈ কৰিব পাৰিম। দ্বিতীয় প্ৰশ্নটোত ডিৰ মান উলিয়াব লাগে। এনেকুৱা ধৰণে পাতি আমি ডিৰ মান উলিয়াব লাগিব। এনৰ মান যিহেতু এনৰ মানটো উলিয়াব লাগিব, তাৰপিছত ডিৰ মানটো ইয়াত ডি মানটো দি থোৱা নাই, গতিকে আমি এই দ্বিতীয় প্ৰশ্নটো আকৌ কৰি দিছোঁ। 2 নম্বৰ প্ৰশ্নটোত আছে a = 7, a 13 = 35, তেতিয়া ডি মান আৰু S13 মান উলিয়াব লাগে। গতিকে আমি A13 = যেতিয়া এইটো দি থোৱা আছে, দিয়া আছে A13 = 35, গতিকে a + 13 - 1 * d = 35। এই মানে হ'ল 7, আমি ইয়াত 7 পাব পাৰিম। প্ৰথমতে সূত্ৰটো আমি পাতি লওঁ, a + n - 1 * d = 35। প্ৰথমতে আমি সূত্ৰটো পাতি ল'লে খেলি মেলি নালাগিব, নহ'লে খেলি মেলি লাগিব, সেইকাৰণে আমি পাতি লৈছোঁ। এতিয়া আমি মানটো ভৰাই দিওঁ, 7 + 13 - 1, 13 কিয় পাতিলোঁ তোমালোকে গম পাইছা, A13 তাত 13 নম্বৰ পদ, d = 35 হ'ব। গতিকে 13 - 1 মানে 12d, আৰু 35 পৰা 7 বিগ দিব লাগিব, তেতিয়া 28 হ'ব। এতেকে d = আমি 28/12 হ'ব। গতিকে ইয়াক হৰণ কৰিলে আমি পাম 4 7 বাৰ যাব, 4 যাব 3 বাৰ, অৰ্থাৎ ডি মানটো হ'ব 7/3। 7/3 হ'লে তেতিয়া আমি S13 মান উলিয়াব পাৰিম। এতেকে S13 = 13/2 a + l, a মানে প্ৰথম পদটো আমি পাইছোঁ 7 + l, শেষ পদটো আমি পালোঁ 35। গতিকে 13/2 এইটো হ'ব 42, গতিকে ইয়াৰ যাব 21 বাৰ যাব, গতিকে 21 13 পূৰণ কৰিলে হ'ব 13 × 13 3 উকলিব 1, 2 13 26, 26 1 27, 273 হ'ব ইয়াত S13 মান। এইটো নিশ্চয় বুজি পাইছা। তাৰ পিছৰ প্ৰশ্নটো আমি কৰিবলৈ গৈছোঁ। মই তোমালোকক বুজাওঁতে যেনেকৈ কাষত কৰিছোঁ, তোমালোকে তেনেকৈ কাষত নকৰিবা, ইয়াৰ তলত কৰিবা। মই যিহেতু দেখি নোপোৱাৰ কাৰণে এই কাষত পাতি গৈছোঁ, যে তোমালোকে তলত পাতিবা অংকখিনি। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে A12 মান 37 = 37, ডিৰ মান দিয়া আছে 3, ইয়াত a মান আৰু Sn মান উলিয়াব লাগে। গতিকে ইয়াৰ কাৰণে এটা সমীকৰণ হ'ব, তাত পৰা আমি a মানটো উলিয়াব নিশ্চয় পাৰিম। আমি a মানটো উলিয়াবলৈ হ'লে A12 আমি যদি মানটো বহাওঁ, a + n - 1 * d = 37 দি থোৱা আছে। গতিকে আমি a মান নাজানো, a + n মানটো যিহেতু 12 দি থোৱা আছে, গতিকে ইয়াত 12 - 1 * d মানটো হ'ব 3 = 37। ইয়াৰ মানটো হ'ব a + 12 - 1 11 হ'ব, 11 × 3 33 হ'ব,
গতিকে আমি 37ৰ পৰা এই গোটেই ৰাশিটোক সমান চিনৰ সোঁহাতে লৈ গ'লে মানটো হ'ব 33 মাইনাছ, গতিকে এ ইকুৱেল এইটো প্লাছ চিন নহয়, এ ইজ ইকুৱেল 37 মাইনাছ 3 মানে হ'ব 4। গতিকে এ মান ওলালে 4, গতিকে এছ এনৰ মান কিমান হ'ব? এছ এন ইজ ইকুৱেল, যিহেতু 12 পদলৈকে উলিয়াব লাগে, গতিকে 12/2, প্ৰথম পদটো পালোঁ আমি 4 আৰু শেষৰ পদটো অৰ্থাৎ 12 নম্বৰ পদটো হ'ব 37, 2-এ 12 কটাকটি গ'লে 6 আৰু 4-এ 37 যোগ কৰিলে হ'ব 41, 6 × 41 অৰ্থাৎ 246 হ'ব। গতিকে আমাৰ এইটো উত্তৰ হ'ব। 4 নম্বৰ প্ৰশ্নটোত A3 ইজ ইকুৱেল 15 আৰু S10 ইজ ইকুৱেল 125 ডি আৰু এ উলিয়াব লাগে। ইয়াত যিহেতু S10 দি থোৱা আছে, অৰ্থাৎ 10টা পদলৈ সমষ্টি দি থোৱা আছে, গতিকে ইয়াত আমি গঠন কৰোঁতে অকণমান সাৱধান হ'ব লাগিব, যিহেতু A10 নহয় S10। আমি মনতে ভাবি যদি A10 বুলি ভাবি লওঁ তেতিয়াহ'লে অংকটো ভুল হ'ব। গতিকে A3 মান, গতিকে আমি A3 মান দি থোৱা আছে 15, A3 মান কিমান হ'ব? A প্লাছ টুৱাইচ ডি ইজ ইকুৱেল 15 হ'ব। এইটো আমি এ এতিয়া এ ইজ ইকুৱেল যদি উলিয়াই পেলাওঁ, এ ইকুৱেল 15 মাইনাছ টুৱাইচ ডি হ'ব। এইটো 1 নম্বৰ সমীকৰণ। আকৌ দিয়া আছে কি বুলি? S10 ইজ ইকুৱেল 125, গতিকে 10টা পদলৈ সমষ্টি 10/2 টুৱাইচ এ প্লাছ 10 - 1 ইনটু ডি, তাৰ মানটো হ'ব 125। আৰু এইটো আমি অকণমান সৰল কৰিব লাগিব। 2-এ 10 কটাকটি যাব 5, 5 হ'ব, টুৱাইচ এ প্লাছ 9d ইজ ইকুৱেল 125। এতিয়া টুৱাইচ এ প্লাছ 9d 5-এৰে আমি হৰণ কৰিলে হ'ব 25। এইটো হ'ব 2 নম্বৰ সমীকৰণ। আমি দুটা সমীকৰণ ইতিমধ্যে পালোঁ। এতিয়া আমি এই দুটা সমীকৰণ সমাধান কৰি, অৰ্থাৎ এৰ মানটো যদি আমি এই 2 নম্বৰ সমীকৰণত বহাই দিওঁ, তেতিয়াহ'লে আমি তাৰ পৰা এ আৰু ডিৰ মান উলিয়াব পাৰিম। এতেকে 2 নম্বৰত 1ৰ মান বহুৱাই আমি বহাই দিলোঁ মানটো 2 ইনটু এ মানে পাইছিলোঁ 15 মাইনাছ এ মানে পাইছিলোঁ 15 মাইনাছ টুৱাইচ ডি, গতিকে 15 মাইনাছ টুৱাইচ ডি আৰু 9d ইজিকেল আছিলে আমি 25। এতিয়া কৰি চালে 32 ইনটু -2 মানে 4d প্লাছ 9d ইজিকেল 25। 4d প্লাছ 9d তাৰ মানটো হ'ব 5d। 32 আমি সমান চিনৰ সোঁহাতে লৈ গ'লে -30 হ'ব, -30 প্লাছ 25। গতিকে ডিৰ মানটো হ'ব, যিহেতু -30 প্লাছ 25 -5 হ'ব, -5/5, গতিকে ডিৰ মানটো হ'ব -1। গতিকে আমি ইয়াত ডি মান উলিয়ালোঁ। এই ডি মানৰ পিছত আমি A10ৰ মান উলিয়াব লাগে, অৰ্থাৎ 10ম পদটো উলিয়াব লাগে। এইখিনিতে আমি কৰি দিছোঁ A10। A10 is equal A plus 10 minus 1 into D.
আমি ইয়াৰ আগতে অকণমান এই মানটো উলিয়াই ল'ব লাগিব। ডি মানটো যেতিয়া পালোঁ, এই মানটো আমি উলিয়াই ল'ব পাৰিম। ডি মানটো পোৱাৰ পিছত আমি ডিৰ মান 1 নম্বৰত বহুৱাই 1 নম্বৰটো আছিলে সমীকৰণ 1 নম্বৰটো আছিলে 15 মাইনাছ টুৱাইছ ডি। গতিকে এ ইজ ইকুৱেল 15 মাইনাছ টুৱাইছ ডি, অৰ্থাৎ 15 মাইনাছ 2 ইনটু ডি মানে হ'ল -1 সমান আমি কিমান পাম? মাইনাছে প্লাছ হ'ল 15 প্লাছ 2 হ'ব, গতিকে 17 পাম। গতিকে এই মান পাম আমি 17। গতিকে ইয়াত আমি এই মানটো বহাব লাগিব। এ ইজ ইকুৱেল 17 প্লাছ 9 ডি মানে হ'ল -1। গতিকে 17 মাইনাছ 9 ইজ ইকুৱেল 8 হ'ব। এই 10ৰ মান হ'ব 8। গতিকে এইটো হ'ব উত্তৰ। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে ডি ইজ ইকুৱেল 5, S9 ইজ ইকুৱেল 75, এ আৰু A9 উলিয়াব লাগে। ডি মান দিয়া আছে আৰু S9ৰ মান দিয়া আছে, এ আৰু A9, অৰ্থাৎ নৱম পদটো উলিয়াব লাগে আৰু প্ৰথম পদটো উলিয়াব লাগে। এইটো আগৰটো অংকগতে প্ৰায় একেটাই। তাত ডি লেবেল দিছিলে, ইয়াত এ লেবেল দিছে, আৰু ইয়াত A10 লেবেল দিছে, ইয়াত A9 লেবেল দিছে। গতিকে কৰা ধৰণটো প্ৰায় একেই হ'ব। গতিকে আমি তেনেকৈ কৰিলে উত্তৰটো পাম। ডি মান দিয়া আছে 5, S9ৰ মান দিয়া আছে 75। ইয়াত এটা সমীকৰণে আমি গঠন কৰিম। দিয়া আছে S9 ইজ ইকুৱেল 75। গতিকে আমি সূত্ৰটো পঢ়োঁ। S9ৰ সূত্ৰটো 9/2 টুৱাইছ এ প্লাছ 9 মাইনাছ 1, ডি মানটো দি থোৱা আছে 5 ইজ ইকুৱেল 75। অৰ্থাৎ S9ৰ মানটো আমি সূত্ৰটো পাতিলোঁ, ইজ ইকুৱেল 75 দিয়া আছে, 75 পাতিছোঁ। গতিকে টুৱাইছ এ প্লাছ 9 মাইনাছ 1 মানে 8D। আমি আগৰ অধ্যায়ত আলোচনা কৰিছিলোঁ, এইফালে পূৰণ থাকিলে আমি এইফালে হৰণ কৰিব লাগে। হৰণটোক আমি পূৰণ হিচাপে কৰি দিলে লুটি খাই যাব। অৰ্থাৎ 75 যদি আমি পূৰণ কৰোঁ, 9/2 আছিলে 2/9 হ'ব। এতিয়া এইটো 40 হ'ব, এইটো 40 হ'ব, 40D নহয় 40 হ'ব। গতিকে টুৱাইছ এ ইজ ইকুৱেল 150 ডিভাইডেড বাই 9। আমি এইটো পূৰণ কৰিলে এই 40টো ইয়াত আমি বিগ কৰিব লাগিব। যিহেতু ইয়াত প্লাছ আছে, এফালে নিলে আমি মাইনাছ কৰিব লাগিব। গতিকে টুৱাইছ এ ইকুৱেল আমি এবাৰ কৰি চাওঁ। সৰল 9, 150 মাইনাছ 360 হ'ব। এইটো নিশ্চয় বুজি পাইছা। সৰল কৰিছোঁ ভগ্নাংশৰ। 40ৰ তলত 1 আছে, 1 আৰু 9ৰ লসাগু 9, 9ৰে 9 ঘন কৰিলোঁ 1, 1ৰে 150ক গুণ কৰিলোঁ 150, 1ৰে 9 ঘন কৰিলোঁ 9 বাৰ গ'ল, 9ৰে 40ক গুণ কৰিলোঁ 360 হ'ব। গতিকে এ ইকুৱেল 9, 360ৰ পৰা 150 আমি এটা বিগ দিব লাগিব। গতিকে যিহেতু মাইনাছ আছে ডাঙৰ সংখ্যাৰ আগত, গতিকে মাইনাছ চিনটো আহিব আৰু ইয়াত বিগ ফল হ'ব 210। আৰু এই দুইটো আমি যিহেতু নাইকিয়া কৰিলোঁ, ইয়াত দুইটোৱে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব তলত। গতিকে তাৰ মানটো হ'ব -210 ডিভাইডেড বাই 18। অকণমান সৰলীকৰণ কৰিব পাৰিম, যিহেতু দুইটাকে লঘিষ্ঠ আকাৰে নিব পৰা ব্যৱস্থা আছে। গতিকে আমি লঘিষ্ঠ আকাৰে নিলে হ'ব 6ৰে হৰণ যাব, -35/3 হ'ব। গতিকে এৰ মান হ'ব -35/3। ইয়াৰ পিছত আমাক উলিয়াব লাগে A9।
A9 আমি A মান পালোঁ, D মান পালোঁ, D মান দি থোৱা আছে, গতিকে A9 মান আমি উলিয়াব পাৰিম। এটাকে A9 ইজ ইকুৱেল A প্লাছ 9 মাইনাছ 1 ইনটু D। A মান পালোঁ আমি -35/3 প্লাছ 9 মাইনাছ 1 মানে 8, আৰু D মানে আমি পালোঁ, D মানে দি থোৱা আছিলে 5। গতিকে তাৰ মানটো হ'ব -35/3 প্লাছ 40। ইয়াত আমি ভগ্নাংশ সৰল কৰোঁ, -35 প্লাছ 120। এইটো নিশ্চয় বুজি পাইছা, ভগ্নাংশ সৰল এনেকুৱা বহুত কৰা হৈছে। 3 ইয়াৰ পৰা কৰিলে আমি পাম 85 -80 মাইনাছ প্লাছ হ'ব, প্লাছ 85/3 হ'ব A9 মান। এতিয়া এই প্ৰশ্নটোত আৰু আমাক উলিয়াবলৈ কৈছে A আৰু A9 ইতিমধ্যে আমাৰ ওলাই গৈছে, গতিকে এইটো উত্তৰ ইমানতে শেষ হৈছে। A মান ওলালে আমি A মান আগত পালোঁ, A মান আমি আগতে পালোঁ -35/3, আৰু A9 মানো আমি পালোঁ। এইটো উত্তৰ হৈ গৈছে, এইটো এনচাৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে A ইজ ইকুৱেল টু D ইজ ইকুৱেল 8, SN মান 90, N আৰু AN মান উলিয়াব লাগে। এইবিলাক আমি S9 কাৰণে এটা সূত্ৰ পাতিম, তাৰ পৰা আমি N আৰু A ইয়াৰ আগৰটোৰ দৰে আমি উলিয়াব নিশ্চয় পাৰিম। গতিকে তোমালোকে ভাবোঁ এইটো কৰি চাবা, যিহেতু একে টাইপৰ অংক, একে প্ৰকাৰ অংক আমি কৰি থকা হৈছে। 7 নম্বৰটো চাওঁ। A মান 8, AN মান 62, SN মান 210, N আৰু D উলিয়াব লাগে। মই এই প্ৰশ্নটো কৰি দিছোঁ, 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটোত A ইজ ইকুৱেল 8 দি থোৱা আছে, AN মান দি থোৱা আছে 62, আৰু SN মান দি থোৱা আছে 210, তেতিয়া N আৰু D উলিয়াব লাগে। গতিকে আমি সূত্ৰমতে প্ৰথম পাতি লওঁ। দিয়া আছে AN ইজ ইকুৱেল 62। ইয়াত N মানটো আমি নাজানো, N মানটো উলিয়াব লাগিব। A প্লাছ N মাইনাছ 1 ইনটু D ইজ ইকুৱেল 62। ইয়াত আমি মানটো বহাই দিওঁ। A মান যিহেতু দিয়া আছে 8 প্লাছ N মাইনাছ 1 ইনটু D ইজ ইকুৱেল 62। এটাকে N মাইনাছ 1 ইনটু D ইজ ইকুৱেল 8টো ইফালে গ'লে বিগ হ'ব, গতিকে 54 হ'ব। গতিকে N মাইনাছ 1 ইনটু D ইজ ইকুৱেল 54। আমি এইটো সমীকৰণ নাম দিলোঁ, তাৰপিছত আমি উলিয়াম D ইকুৱেল আমি উলিয়াই ল'ব পাৰোঁ। D ইকুৱেল 54 ডিভাইডেড বাই N মাইনাছ 1। এইটো আমি 1 নম্বৰ সমীকৰণ নাম দিব পাৰিম। D মানটো আমি উলিয়াই ল'লোঁ N মাইনাছ 1, 54 ডিভাইডেড বাই N মাইনাছ 1, আমি এইটো 1 নম্বৰ নাম দিলোঁ। এতিয়া দ্বিতীয় যিটো চৰ্ত দিয়া আছে S10, SN মান আমি দিয়া আছে SN ইজ ইকুৱেল 210। ইয়াতো যদি আমি বহাই চাওঁ N/2 twice A প্লাছ N মাইনাছ 1 ইনটু D ইজ ইকুৱেল 210। গতিকে ইয়াত যিহেতু N মান নাই, 2 ইনটু A মান যিহেতু দিয়া আছে 8 প্লাছ N মাইনাছ 1
into d is equal 210. গতিকে n by 2 2 into 8 মানে হ'ল 16 আৰু আমি ডিৰ মান যেহেতু উলিয়াই থৈছিলোঁ গতিকে ডিৰ মানটো আমি ইয়াত বহাই চাওঁ প্লাছ n minus 1 আৰু d যেহেতু আছে d হ'ল 54 by n minus 1 সমান হ'ব 210 এতিয়া n minus 1 কটাকটি যাব গতিকে ইয়াত থাকিব 54 কটাকটি গ'লে থাকিব কিমান n by 2 16 plus 54 is equal 210. n by 2 16 plus 54 মানটো হ'ব 070 is equal 210. 2 70 হৰণ কৰিলে 35 বাৰ যাব এতেকে n is equal 210 divided by যেহেতু 35 পূৰণ আছে 35 হৰণ যাব 35 ইয়াক 7 যাব 30 বাৰ 7 গ'লে 5 বাৰ 5 আকৌ কটাকটি কৰিলে তাৰ মানটো হ'ব 6 এতেকে n is equal 6 n ৰ মান পালোঁ এতিয়া আমি ডিৰ মান উলিয়াব লাগিব যেহেতু ডিৰ মান আমি পাতি থৈছিলোঁ 54 by n minus 1 গতিকে ইয়াত আমি 54 n মানটো হ'ল 6 minus 1 পাতি দিলে তাৰ মানটো হ'ব 54 by 5 এতিয়া আমাক যিকেইটা উলিয়াব লাগিছিলে a আৰু ডিৰ মান দুইটা ওলালে a ৰ মান হ'ব n ৰ মান হ'ব 6 আৰু ডিৰ মান হ'ব 54 by 5 d equal 54 by 5 এইটো হ'ব উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নকেইটা তোমালোকে এইবিলাক যিকেইটাক আমি 6টা প্ৰশ্ন কৰি দিয়া হ'ল তোমালোকে ভাবো কৰিব পাৰিবা কৰি চাবা আৰু যদি নোৱাৰা তোমালোকে এই এই চেনেলটোত তোমালোকে কমেণ্ট দিবা বা নোৱাৰা কথাকেইটা সেইকেইটা আমি পুনৰ কৰি দিবলৈ যত্ন কৰিম যেটো জটিলতা নাই আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা ইয়াৰ পিছত আমি 9 নম্বৰ 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইকেইটা আমি পাৰিবা বুলি ধৰিছোঁ 1 2 নম্বৰ 3 নম্বৰ প্ৰশ্নৰ বাকি থকা প্ৰশ্নসমূহ ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ যেটো আমি গোটেইবিলাক অংক কৰি দিলে সময়টো যথেষ্ট খৰচ হ'ব আৰু তোমালোকৰ কৰা অভ্যাস নহ'ব সেইবুলি এই বাকিকেইটা প্ৰশ্ন বাদ দিয়া হৈছে জটিলতা নাই বুলি আমি ভাবিছোঁ এইখিনি অংক অভ্যাসৰ ফলত এইখিনি অংক কৰিব পাৰিবা বুলি আমি ধাৰণা কৰিছোঁ 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে 9 17 25 এই সমান্তৰাল প্ৰকৃতিৰ কিমানটা পদৰ যোগফল 636 হ'ব ইয়াত আমি প্ৰথম পদ পাম 9 তাত a মান 9 আৰু d মানটো হ'ব 17 minus 9 তাৰ মানটো কিমান হ'ব 8 হ'ব অৰ্থাৎ 17 minus 9 মানে 8 হ'ব গতিকে তাৰ পৰা কিমানটা পদৰ যোগফল আমি ধৰি লম nটা পদৰ যোগফল 636 গতিকে তাৰ পৰা সূত্ৰত বহাই সেই সূত্ৰ মতে আমি উলিয়াব পাৰিম কৰি চাওঁ ধৰো প্ৰথম পদ a সমান 9 সাধাৰণ অন্তৰ আমি এইকাৰণে ধৰিবলগীয়া হয় কাৰণ প্ৰথম পদটো কোনোবাই বিও ধৰিব পাৰে বা কোনোবাই বেলেগো ধৰিব পাৰে সেইকাৰণে আমি এই পদটো ধৰিছোঁ সাধাৰণ অন্তৰ যেটো ইয়াত a বুলি দি থোৱা নাই 17 minus
9 is equal 8. আৰু দিয়া আছে এনটম পদলৈ সমষ্টি Sn is equal 636. এতিয়া আমি এই সূত্ৰটোত এনটম পদলৈ সমষ্টিৰ সূত্ৰটো বহাই দিম n/2 twice a plus n minus 1 into d is equal 636. n/2 আমি দিয়া মানবিলাক এতিয়া বহাই চাম a মানটো 9 দিয়া আছে d মানটো দি থোৱা আছে 8 is equal 636. ভিতৰখিনি আমি সৰল কৰি ল'ম এতিয়া n/2 18 প্লাছ ইয়াক আমি পূৰণ কৰি চাওঁ 8ৰে nক পূৰণ কৰিলে 8n 8ৰে -1ক পূৰণ কৰিলে -8 is equal 636. এতিয়া ইয়াত দুইটো যিহেতু হৰণ আছে এফালে নিলে আমি পূৰণ হ'ব গতিকে ইয়াত n থাকিব ইয়াত n ৰাখিলোঁ আৰু 8n -8 plus 18 plus 10 হ'ব is equal দুইটো পূৰণ কৰিলে 1272 হ'ব 636ক দুইৰে পূৰণ কৰিব লাগিব এইটো আমি কৰি দেখুওৱা নাই চিধা চিধি কৰি দিছোঁ নিশ্চয় বুজি পাইছা এতিয়া ইয়াক পূৰণ কৰিলে 8n স্কোৱাৰ প্লাছ 10n minus 1272 is equal 0 হ'ব গতিকে এইটো এতিয়া আমি পালোঁ ইয়াৰ আগৰ অধ্যায়ত আমি যেতিয়া শিকিছিলোঁ দ্বিঘাত সমীকৰণৰ ৰূপত আছে 8n স্কোৱাৰ প্লাছ 10n প্লাছ 12 172 দ্বিঘাত সমীকৰণটো আমি সমাধান কৰি তাৰ পৰা এনৰ মানটো উলিয়াব লাগিব এতিয়া দ্বিঘাত সমীকৰণটো আমি সমাধান কৰোঁ সমাধান কৰাৰ আগতে আমি অকণমান ইয়াক লঘিষ্ঠ আকাৰত নি লওঁ যেটো তিনিটাকে হৰণ যোৱা সংখ্যা আছে গতিকে 2 আছে প্ৰত্যেককে হৰণ যোৱা সংখ্যা ইয়াকো হৰণ কৰিম ইয়াকো হৰণ কৰিম ইয়াকো হৰণ কৰিম 2ৰে হৰণ কৰিলে ইয়াত 4n স্কোৱাৰ হ'ব প্লাছ 5n হ'ব আৰু 636 is equal 0 ইয়াক আমি যিকোনো প্ৰক্ৰিয়াৰ সহায়ত যিকোনো পদ্ধতিৰ সহায়ত আমি যিকেইটা পদ্ধতি শিকিছিলোঁ দ্বিঘাত সমীকৰণ চেপ্টাৰটোত তাৰ যিকোনো আমি ব্যৱহাৰ কৰিব পাৰিম কিন্তু আটাইতকৈ সহজ হ'ব যেহেতু সংখ্যাটো ডাঙৰ আছে গতিকে আমি সূত্ৰ ব্যৱহাৰ কৰিলে বেছি সহজ বুলি ভাবিছোঁ ধৰো আমি ইয়াত যদি আমি তুলনা কৰিম ax স্কোৱাৰ প্লাছ bx প্লাছ c is equal 0 এই ৰূপটোত তুলনা কৰিলে ইয়াত আমি কি বুলি পাম এইটো তোমালোকে লিখি ল'ব নালাগে মই তোমালোকক কম্পেয়াৰ কৰিবৰ কাৰণে মাত্ৰ এইটো তোমালোকক দেখুৱাই দিছোঁ তোমালোকে লিখি নিদিবা a ইকুৱেল 4 যেটো n স্কোৱাৰ সাংখ্যিক সহক b ইজ ইকুৱেল 5 আৰু c ইজ ইকুৱেল হ'ব -636 আমি সাধাৰণতে ভুল কৰোঁ x পাতোঁ যে xৰ নিচিনাকৈ আমি x ইকুৱেল এতিয়া নিলিখিম ইয়াত যিহেতু চলকটো n আছে গতিকে আমি n লিখিম এটাকে n ইজ ইকুৱেল -b প্লাছ মাইনাছ √over b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a মানখিনি পাতি সৰল কৰিলে হ'ল b মানটো হ'ল -5 প্লাছ 5 কিন্তু আগত মাইনাছ হোৱাৰ কাৰণে মাইনাছ হ'ল প্লাছ মাইনাছ 5 স্কোৱাৰ মাইনাছ 4 a মানে হ'ল 4 into 4 আৰু c মানে হ'ল -636 2 into
4 এতিয়া আমি মানটো কৰিলে পাম 2 × 4 8 -5 প্লাছ মাইনাছ √25 -7 পূৰণ কৰিলে প্লাছ হ'ব 4 × 4 আৰু 636 পূৰণ কৰিব লাগিব অৰ্থাৎ 4 × 4 16 হ'ব 636ক 16 পূৰণ কৰিব লাগিব এনে পূৰণ কৰিলে আমি পাম 10176 তাৰ লগত 25 যোগ দিলে পাম 10201 অৰ্থাৎ আমি -5 প্লাছ মাইনাছ √10201 ডিভাইডেড বাই 8 এতিয়া 10201 আমি বৰ্গমূল উলিয়াব পাৰিব লাগিব 10201 আমি বৰ্গমূল উলিয়াব লাগিব ছাত্ৰ ছাত্ৰীসকলে এই অংকবিলাকৰ নিয়মবিলাক কমপ্লিট সম্পূৰ্ণ আয়ত্তলৈ আহিলেও এই এনেকুৱাবিলাক পূৰণ আৰু এনেকুৱা বৰ্গমূল উলিওৱাৰ ক্ষেত্ৰত বিফলতাৰ বাবেই শেষত অংকটো হৈ নুঠেগৈ আমি এনেকুৱা বহুত প্ৰমাণ পাইছোঁ গতিকে তোমালোকে এই সৰু সৰু খুঁটি নাতিবিলাক যিহেতু আগৰ ক্লাছৰ আগৰ শ্ৰেণীৰ গতিকে যদিও কিবা খুঁটি নাতি আছে মই আকৌ এবাৰ তোমালোকক খুঁটি নাতি নাইকিয়া কৰিবৰ কাৰণে ইয়াৰ মই বৰ্গমূল উলিয়াই দেখুৱাইছোঁ এনেকুৱা সংখ্যাৰ যিকোনো সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ অলপো চিন্তা কৰিব নালাগে আমি মাথো বাওঁ হাতৰ ফালৰ পৰা এযোৰ এযোৰ সংখ্যাকে আমি প্ৰথম ভাগ কৰি ল'ব লাগে এই সংখ্যাটো 0 1 এটা জোৰ হ'ল 2 0 এটা জোৰ হ'ল আৰু জোৰ নোহোৱাকৈ থাকিল 1 গতিকে আমি 1টোক এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগে যিটো সংখ্যাৰে সিমান গুণ পূৰণ কৰিলে 1 বা তাতকৈ সৰু হ'ব লাগিব আমি 1ৰে পূৰণ কৰিলোঁ এবাৰ গ'ল 1ৰে গ'ল থাকিল 0 হৰণ কৰাৰ নিয়মতে 0 0 2 নামিব এতিয়া ইয়াৰ পিছত আমি কিহেৰে হৰণ কৰিম সেই সংখ্যাটো নিৰ্ভৰ কৰিব ভাগফলটোৰ ওপৰত ভাগফল আমি 1 পাইছিলোঁ তাৰ দুগুণ ল'লোঁ 2ৰ পিঠিত এনেকুৱা এটা অংক বহাব লাগিব যিটো অংক বহোৱাৰ পিছত যিটো সংখ্যা হ'ব সিমানটো পূৰণ কৰিলে ইয়াতকৈ সৰু বা সমান হ'ব লাগিব যদি আমি 0 বহালেও 20 হ'ব গতিকে এইটোত নহ'ব গতিকে আৰু এযোৰা সংখ্যা নমাব লাগিব আমি যোৰা সংখ্যাকে নমাব লাগিব গতিকে ইয়াত যদি যোৰাটো নামিলে ইয়াতো এটা 0 হ'ল আৰু ইয়াতো এটা 0 দিব লাগিব এতিয়া কাষত যদি 1 বহাওঁ 201 হ'ব ইয়াত যাব এবাৰ 201 হ'ব গতিকে ইয়াৰ বৰ্গমূল হ'ব 101 গতিকে -5 প্লাছ মাইনাছ 10201ৰ বৰ্গমূল হ'ব 101 ডিভাইডেড বাই 8 এতিয়া nৰ মান পাইছিলোঁ এতিয়া আইডাৰৰ বহাই পেলাই আমি মানবিলাক উলিয়াব পাৰিম আইডাৰ n is equal -5 plus 101 divided by 8 or n is equal -5 minus 101 divided by 8 যেহেতু ইয়াত ঋণাত্মক মান আহিব গতিকে এই মানটো আমি ধৰিব নোৱাৰিম এনৰ মানটো ঋণাত্মক নহয় গতিকে এইটো আমি উপেক্ষা কৰিব লাগিব অকল এই মানটোহে আমি ল'ব লাগিব এটাকে n is equal 96 by 8 বাৰ যাব এটাকে nৰ মান 12 এইটো হ'ব এনচাৰ ইয়াতখিনি আমি লিখিব লাগিব যিহেতু n ঋণাত্মক নহয়